हेलो আজি আমাৰ ডিসকাশনৰ টপিকটো হৈছে পিক লোড প্ৰাইচিং আমি যেতিয়া মনোপলি মাৰ্কেটৰ বিষয়ে পঢ়িছিলো মনোপলি মাৰ্কেটৰ এটা অবজেক্টিভস কি আছিল ইজ টু ম্যাক্সিমাইজেশন অফ প্ৰফিট লাভৰ পৰিমাণ সৰ্বাধিক কৰিব বিচাৰে আৰু লাভৰ পৰিমাণ সৰ্বাধিক কৰিবৰ কাৰণে এটা পলিসি এডপ্ট কৰে হে পলিসিটো কি আছিল প্ৰাইস ডিসক্ৰিমিনেশন বিভিন্ন গ্ৰাহকৰ পৰা বিভিন্ন ধৰণৰ দাম নিৰ্ধাৰণ কৰে এই যে আজি আমি ডিসকাস কৰিবলগা টপিকটো পিক লোড প্ৰাইচিং এটো হৈছে এটা ফৰ্ম অফ প্ৰাইস ডিসক্ৰিমিনেশন দা পিক লোড প্ৰাইচিং ইজ এ ফৰ্ম অফ প্ৰাইস ডিসক্ৰিমিনেশন দৰ বিভেদীকৰণৰ এটা উপায় বুলি তোমালোকে ক'ব পাৰা ঠিক আছে ইয়াত কি হয় here the firm charges a higher price for peak use than for off peak use okay মানে মই এটা एग्जांपल দিছো তোমালোকৰ suppose ধৰিলা holidays বিলাকত weekends বা হলিডেজ বিলাকত কি হয় হোটেল ৰেষ্টুৰেন্ট এবিলাকৰ ডিমান্ডটো বাঢ়ি যায় এবিলাকত মানুহে বেছি খাবলৈ যায় হোটেল আৰু ৰেষ্টুৰেন্ট বিলাকক এবিলাক আমি পিক পিৰিয়ড বুলি যদি ধৰো ৰেষ্টুৰেন্ট বিজনেস টুৰ ৰেষ্টুৰেন্ট বা হোটেল ব্যৱসায়টো হোটেল বিজনেস টুৰ কাৰণে একিটা কি হ'ব পিক সিজন হ'ব হয়নে উইকেন্ডস পিক সিজন হ'ব হলিডেজ পিক সিজন হ'ব ए पिक सीजन বিলাকত এ বিলাকৰ প্ৰাইসটো কি হৈ যায় হায়াৰ প্ৰাইস সেট কৰে প্ৰাইস ইজ হাই আৰু যেটো অফ পিক সিজন মানে উইকডেজ বিলাকত সাধাৰণতে এটো সময়ত মানুহৰ পৰিমাণ কমি যায় ফুৰিবলৈ না যায় উইকডেজ বিলাকত বা এনেকুৱা খোলা দিন বিলাকত যিবিলাক হেবিলাকক হেতু সিজনক আমি কওঁ হে কিটা দিনক আমি অফ পিক সিজন বুলি ধৰিব পাৰো যদি মই एग्जांपल দি পেলাই যদি কবলৈ যাও হেতু হ'ব অফ পিক সিজন আৰু অফ পিক সিজনত প্ৰাইসটো কি হয় প্ৰাইস ইজ লো ওকে আৰু পিক লোড প্ৰাইসিং মিন্স হেতুৱে the firm charges a higher price for peak use than for off peak use okay it is a form of price discrimination where a firm charge higher price for peak use then for off peak use okay peak season tut koi jitu seasonot demand to besi thake hey season tut দাম তো বেছিকে লয় আৰু যেটো সিজনত দামটো কমি যায় হেতু সিজনৰ কাৰণে মানুহৰ ডিমান্ডটো কমি যায় সেই সিজনটোত দামৰ পৰিমাণটো কমি যায় এতিয়া ধৰা হিল ষ্টেচনছ বিলাকত এটা গৰমৰ দিনত বন্ধৰ দিনত এটা জুলাই মাহৰ বন্ধৰ দিনত হিল ষ্টেচন বিলাকত কি হৈছে ডিমান্ড বাঢ়ি গৈছে হিল ষ্টেচন বিলাকৰ হোটেল ৰেষ্টুৰেন্টছ মানুহে মানালী ফুৰিব গৈছে দেহৰাদুন ফুৰিব গৈছে হিল ষ্টেচনৰ কাৰণে এই সামাৰ সিজনটো সামাৰ ভেকেশনৰ সিজনটোক আমি কি বুলি ক'ব পাৰো পিক সিজন বুলি ক'ব পাৰো আৰু এই সিজনটো ডিমান্ড ইজ ভেৰি হাই হোৱাৰ কাৰণে এই সিজনটোত কি হয় প্ৰাইসটো বেছিকে লয় আৰু প্ৰাইসটো বেছিকে ডিটাৰমাইন কৰে আৰু যেটো অফ পিক সিজন ঠাণ্ডাৰ দিনত যি সময়ত ডিমান্ডটো কমি থাকে হেতু সময়ত প্ৰাইসৰ পৰিমাণটো কমাই দিয়ে দামৰ পৰিমাণটো কমাই দিয়ে ঠিক আছে আৰু তাৰ পাছত আৰু এটা উদাহৰণ আমি ল'ব পাৰো যে থিয়েটাৰ হল বিলাক মুভি হল বিলাক থিয়েটাৰছত কি হয় জানানে হল বিলাকত 6 বজাৰ আগৰ সাধাৰণ ডে যিবিলাক মাল্টিপ্লেক্স বিলাকত 6 pm 6 বজাৰ আগৰ যিবিলাক শোজ থাকে হেবিলাকত দামটো কম হয় আৰু 6 বজাৰ পাছৰ শো বিলাকৰ দামটো বেছি হয় কি কাৰণে 6 বজাৰ পাছত সাধাৰণতে সন্ধিয়া 6 বজাৰ পাছত মানুহ বিলাকে ফ্ৰী হয় সিনেমা চাবলৈ যায় বা বেলেগ শো চাবলৈ যায় গতিকে থিয়েটাৰ হল বিলাকত 6 বজাৰ পাছত যেহেতু ডিমান্ডটো বাঢ়ি যায় সেই সময়টো 6 বজাৰ পাছৰ শো বিলাকৰ দামটো বেছি হয় আৰু 6 বজাৰ আগৰ শো বিলাকৰ দামটো কম হয় ঠিক আছে হেতুক আমি পিক লোড প্ৰাইচিং বুলি ক'ব পাৰো একদম সিম্পল আমি জেনাৰেল एग्जांपलৰ পৰা এটো বুজি পাইছো যদিও থিওৰিটিক্যাল কথা তোমালোকে আমাৰ চাৰিফালে আমি দেখি থকা ঘটনাই হয় এবিলাক
গতিকে কনসেপ্টটো ইজি হয় অৰ্থাৎ যেটো পিক সিজনত পিক পিৰিয়ডটোৰ দামটো বেছি প্ৰাইস ইজ হায়াৰ আৰু অফ পিক পিৰিয়ডটোৰ দামটো কি হয় লো প্ৰাইসটো চাৰ্জ কৰে হেতুক আমি পিক লোড প্ৰাইসিং বুলি ক'ব পাৰো ঠিক আছে এতিয়া সোৱা পিক লোড প্ৰাইসৰ দামটো কিয় বেছি হয় আমি কি কলো ডিউৰিং পিক পিৰিয়ড during peak period price is higher than the off peak period okay peak season দামটো বেছি off peak period season দামটো কম হয় কি কাৰণে peak period দামটো বেছি হোৱাৰ কাৰণ কি ডিমান্ড বেছি হোৱাৰ কাৰণ কি ইয়াৰ ডিমান্ড বেছি হয় কাৰণে দামটো বেছি হয় obviously কিন্তু actual reason to hoise dhoriloa amoi hotel business tur kotha ke example hisabe loisu summer vacation or homoyt ki hobo summer vacation ot hotelor hill station bilakor hotel bilakor demand bahi jabo aru he hotel rush hobo manuhor thik ase ar he extra demand to fulfill korbor karone ki korbo lagibo sufficient room provide korbo lagibo হয়নে sufficient room provide কৰা মানে কি marginal cost to কি হ'ব marginal cost to increase হ'ব বুজি পাইছা কথাটো মানে কি হয় during the peak season as hotel should have sufficient rooms to accommodate the rush at peak demand okay গতিকে মানে হোটেলৰ room increase কৰিব লাগিব মানে cost of providing additional room to marginal cost of production additional output to কি হ'ব increase হ'ব okay কিন্তু অফ পিক সিজনত কি হয় এটো পিক সিজনৰ কথা কৈছো পিক সিজনত এডিশন কষ্ট মার্জিনাল কষ্ট টু ইনক্রিজ হয় বিকজ the hotel should accommodate hotel should increase the sufficient room capacity to accommodate the demand of the peak season okay কিন্তু অফ পিক সিজনত কি হয় যেটা ডিমান্ড কম গতিকে মার্জিনাল কষ্ট to কম হৈ যায় কাৰণ এডিশনাল এটা রুম সাফিসিয়েন্ট রুম প্রভাইড কৰিব দৰকাৰ নাই এডিশনাল এটা রুম প্রভাইড কৰিবৰ কোনো প্ৰয়োজন ইয়াত নহয় যিখিনি তাত আছে অলৰেডি হেতুৰ ভিতৰতে অফ পিক পিৰিয়ডটোত তেওঁ ডিমান্ডটো ফুলফিল হোটেল ব্যৱসায়ী এজনে ডিমান্ডটো ফুলফিল কৰিব পাৰে ঠিক আছে মানে অপাৰেটিং কষ্টৰ ভিতৰতে অফ পিক পিৰিয়ডত অপাৰেটিং কষ্টৰ ভিতৰতে ডিমান্ডটো ফুলফিল কৰিব পাৰে কিন্তু peak period তোমার কি হয় অপারেটিং কষ্টৰ উপৰো এডিশনাল কষ্ট এটা মার্জিনাল কষ্ট এটা বিয়ার কৰিব লগা হয় টু ফুলফিল দা সাফিসিয়েন্ট ডিমান্ড অফ দি পিক পিরিয়ড ওকে এতিয়া হে কাৰণে পিক পিরিয়ডত প্ৰাইসটো কি হৈ থাকে পিক পিরিয়ডৰ প্ৰাইসটো ধৰিব পাৰিছা নিশ্চয় পিক সিজনৰ প্ৰাইসটো যেটো হয় হে প্ৰাইসটো কিহৰ লগত প্ৰাইসটোত কি হুমাই থাকে প্ৰথম মই ঠিক মার্জিনাল অপারেটিং কষ্ট মানে অপারেট কৰিবৰ কাৰণে বিজনেস তো অপারেট কৰিবৰ কাৰণে যেটো কষ্ট প্লাস মার্জিনাল ক্যাপাসিটি কষ্ট মার্জিনাল ক্যাপাসিটি কষ্ট ঠিক আছে কিন্তু অফ পিক পিরিয়ডত of peak period price equal to only কি হয় marginal operating cost তো যেটো ক্যাপাসিটিৰ ভিতৰতে marginal operating cost তেওঁৰ operating capacity টোৰ ভিতৰতে তো price of peak period demand to fulfill কৰিব পাৰে গতিকে তাত অকল মার্জিনাল অপারেটিং কষ্ট ই ইনক্লুড কৰে কিন্তু পিক পিরিয়ডত মার্জিনাল অপারেটিং কষ্ট লগতে মার্জিনাল ক্যাপাসিটি কষ্ট ইনক্রিজ কৰা কি কাৰণে ইয়াত আউটপুট এক্সপান্ড কৰিবৰ কাৰণে পিক পিরিয়ডত আউটপুট এক্সপান্ড কৰিবলৈ হলে ফার্মখনে সাফিসিয়েন্ট ক্যাপাসিটি বিল্ড কৰিব লাগিব ঠিক আছে এনি এক্সপানশন ইন দা আউটপুট ডিউরিং দা পিক পিরিয়ড ক্যান বি ডান অনলি ইফ দা ফার্ম বিল্ডস সাফিসিয়েন্ট ক্যাপাসিটি ওকে হেতু মই এক্সাম্পল এটা দিলুৱে as hotels should have sufficient room to accommodate the rush of the peak period at the peak period and therefore কি হয় operating capacity cost to increase হৈ যায় capacity cost increase হোৱাৰ লগে লগে কাৰণ capacity build কৰিব লগা হয় হে demand to increase demand to fulfill কৰিব কাৰণে আৰু হে কাৰণে price to higher than off peak period okay
এটোৱে কথা তোমালোকে এটো ডায়াগ্ৰামেটিক্যালিও দেখাব পাৰা একটো ডায়াগ্ৰামেটিক্যালি দেখাবৰ কাৰণে আমি কি কৰিব পাৰো এটো চোৱা এফালে আমি তো দেখুৱাইছো প্রাইস ও y axis আৰু এফালে দেখুৱাইছো আউটপুট ওকে এতিয়া যেহেতু পিক পিৰিয়ডৰ আমি কি পালো দুটা পালো পিক পিৰিয়ডত demand is high আৰু অফ পিকত demand is less okay এতিয়া সোয়া তাৰমানে আমি দুটা ডিমান্ড কার্ভ পাইছো ফার্ম খনৰ হোটেল বিজনেস টো এক্সাম্পল হিচাপে লৈছো দুটা ডিমান্ড কার্ভ পাইছো আমি জানোৱে মনোপলি মার্কেটত কি হয় এমআর আৰু এমসি উপর বেস কৰি ইকুইলিব্রিয়াম হয় লৈছো এমআর এটো ডি ইকুয়াল টু এআর এটো 1 এটো আছে পিক সিজনৰ কাৰণে লৈছো এটো অফ পিক পিৰিয়ডৰ কাৰণে আৰু এটো পিক সিজনৰ কাৰণে আমি এটা ডিমান্ডটো আকিম এটো কি কৈছো অফ পিক সিজনৰ কাৰণে ডিমান্ডটো হৈছে D1 আৰু পিক সিজনৰ কাৰণে ডিমান্ডটো বেছি হ'ব পিকৰ কাৰণে আমি এটো আকিম ধৰিলো ইয়াত আকিছো D2 equal to AR2 MR2 demand equal to D2 off eto hoise peak season demand is higher eto hoise off peak season and demand is lower than the peak season okay ite equilibrium pabole hole ki hobo equilibrium pabole hole MR আৰু MC কটাকটি কৰিব লাগিব এটো জানোৱে এডাল হৈছে MC কার্ভ ঠিক আছে হোটেল বিজনেসৰ MC কার্ভ পিক সিজন অফ পিক সিজনত কোনটো পয়েন্টত কটাকটি কৰিছে E1 গতিকে অফ পিক সিজনৰ আউটপুটটো কিমান আউট প্ৰডাকশন হৈছে OQ1 আৰু এট প্ৰাইসটো কিমান হ'ব প্ৰাইস ইজ ইকুয়াল টু OP1 ওকে এটো অফ পিক সিজনৰ কাৰণে ইকুইলিব্রিয়াম পয়েন্ট E1 ইকুইলিব্রিয়াম প্ৰাইস OP1 আৰু ইকুইলিব্রিয়াম আউটপুট OQ1 ওকে এটা অফ পিক সিজনৰ হৈ গল আমাৰ এটা আমি পিক সিজনৰ কাৰণে চাও পিক সিজনত MR আৰু MC কোনটো পয়েন্টত কাটিছে E2 পয়েন্টত কাটিছে গতিকে ইকুইলিব্রিয়াম পয়েন্ট হল E2 পিক পিৰিয়ডৰ ডিমান্ড আউটপুট কিমান প্ৰডাকশন হ'ব তেতিয়া হলে OQ2 আৰু প্ৰাইসটো কত ডিটাৰমাইন হলে এআৰ কাৰ্ভ ডিটাৰমাইন হ'ব আৰু অফ পিক পিৰিয়ডৰ ডিমান্ডটো পিক পিৰিয়ডৰ প্ৰাইসটো হ'ব OP2 which is higher than the off peak period okay the peak period or equilibrium point to ami palu kiman E2 equilibrium price palu OP2 aru equilibrium output palu OQ2 gom pala no eta ki peak period or price to besi than off peak period aru etu ki hor pot base kore jene ke price determine kore monopoly market ot enike determine korise MR aru MC base kori kintu peak period or jehetu demand বেছি আৰু ইয়াত কি হয় এডিশন ক্যাপাসিটি বিল কৰিব লগা হয় এডিশনাল ডিমান্ড টু ফুলফিল কৰিবৰ কাৰণে আৰু এডিশনাল ডিমান্ড টু ফুলফিল কৰিবৰ কাৰণে যেহেতু ক্যাপাসিটি বিল কৰিব লগা হয় গতিকে কষ্ট ক্যাপাসিটি কষ্ট টু ইনক্ৰিজ হয় ক্যাপাসিটি কষ্ট টু ইনক্ৰিজ হোৱাৰ কাৰণে ইয়াত কি হয় প্ৰাইস টু বহাই দিব লগা হয় ঠিক আছে এটো হৈছে যদি হে ইয়াত ৰেগুলেশন নকৰে আমি ৰেগুলেশন অফ মনোপলি বুলি এটা পঢ়ি আহিছিলো কনসেপ্ট ইয়াত যদি ৰেগুলেটেড নহয় প্ৰাইস টু তেতিয়া মনোপলিজ জনে এনে ধৰণে প্ৰাইস ডিটাৰমাইন কৰিব পাৰে দুইটা সিজনৰ কাৰণে কিন্তু যদি প্ৰাইস ৰেগুলেট কৰে গভৰ্ণমেণ্টে যদি প্ৰাইস ৰেগুলেট কৰে তেতিয়া প্ৰাইস ৰেগুলেট হলে ইয়াত জেনেকে
before regulation price to kenege determine hoise price is determined on the basis of MR equal to MC report base kori determine hoise aru price to AR ot hoise MR aru MC equilibrium price aru price to AR curve determine korise okay before regulation kintu jodi government regulate kore price regulate kore regulation korile price to determine hobo jot MC curve AR curve dalok katise ba demand curve dalok katise yat etu etia price to hobo iman khini etu nakile hobo ma just tonok dekhai disu off peak or kane price to hobo etu aru peak period or kane price to hobo yat jot MC aru AR ba demand curve dalok katakati korise thik ase jodi he regulation kore aru jodi regulation nokore tetahole etu dhorone thakibo thik ase etu hoise peak load pricing and the price for peak period or peak season is higher than the off peak season okay ঠিক আছে আজিলে মানে থ্যাংক ইউ কিবা যদি বুজি নোপোৱা হদিবা আৰু তোমালোকে নুসুৱা মোৰ ভাগৰ ভিডিওজ বিলাক নেক্সট এটো যদি মই চোৱা নেদেখো তোমালোকক মই আৰু নপঢ়া আৰু বাই বাই